কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব। আগত মই কি কৈছিলোঁ যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব, ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব। তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ, এখন ৰেচন কাৰ্ডত চাউল পালোঁ, এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালোঁ, এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালোঁ। এতিয়া মই আৰু এটা কাম কৰিব খুজিছোঁ, এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছোঁ, যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছোঁ যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰোঁ। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছোঁ। ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব। আগত মই কি কৈছিলোঁ যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব, ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব। তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ, এখন ৰেচন কাৰ্ডত চাউল পালোঁ, এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালোঁ, এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালোঁ। এতিয়া মই আৰু এটা কাম কৰিব খুজিছোঁ, এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছোঁ, যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছোঁ যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰোঁ। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছোঁ। ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশ্যন পাব। আগত মই কি কৈছিলোঁ যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব, ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব। তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ, এখন ৰেচন কাৰ্ডত চাউল পালোঁ, এখন ৰেচন কাৰ্ডত কলেজত এডমিশ্যন পালোঁ, এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালোঁ। এতিয়া মই আৰু এটা কাম কৰিব খুজিছোঁ, এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছোঁ, যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে
1000 টকা দি গেছ কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো ৰেচন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশন পাব আগত মই কি কৈছিলো যে ৰেচন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেচন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেন্ট পাব তাৰ মানে এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো এখন ৰেচন কাৰ্ডত চাউল পালো এখন ৰেচন কাৰ্ডত কলেজত এডমিশন পালো এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো এতিয়া মই আৰু এটা কাম কৰিব খুজিছো এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম অৰ্থাৎ যদি বজাৰত 1 তাৰিখে